हेलो फ्रेंड्स फार्स्ट सैलारी पार्पसर भिडिओ बहुते बनाब गई कारण मैं फार्स्ट सैलारी पार्पसर भिडिओ आज प्रस्तुत कर गई आसो। तो इते कि डकुमेंट्स लगे और प्रोसेस तो केनेकुआ गोटेखिनि आलोचना करिम ये आलोचना करिम गोटेखिनि लगते बहुते L1 और L2 जी व्याख्या दिसे সেই व्याख्याटो मैं आज अलपमान डिसकास करिम 1-2 मिनिट बेसि नहय। सो भिडिओ एकेलगे चाब एंड वन रिक्वेस्ट टू यू चैनल तो हले सब्सक्राइब कर दी। सो लेट्स स्टार्ट द भिडिओ। हेलो फ्रेंड्स जिबिलाके नतुन चाकरी पाइছে एबार प्रथमबार भावे तेलकर कारण ये नतुन हब बाकी जिखिनिये पुरानी एलपिर पर एमएड आइছে तेलकर कारण बस्तुटो अलपमान इजी हब किन्तु प्रोसेसटो एटाई निउ सैलारी हब। तो एतिया कथा हल जे आपनालोकर डकुमेंट्स की लागिब आरु आपनालोकर फार्स्ट सैलारी एप्रुवेल केनेकै हब। तो जॉइनिंग जदि आपनालोके ठीक ठाक करिছে तेतिहले এই डकुमेंट्स केटा लागिब आरु जेहेतु एटु एलपी आरु यूपीर गतिके सैलारी फार्स्ट सैलारी माने इटु प्रपोजल टू बा फार्स्ट सैलारी प्रोसेस टू आपनालोकर बेसि करिब नालागे आपनालोके जस्ट खाली डकुमेंट्स केटा जमा दिले हो गल। যদি হাই বা হায়ার সেকেন্ডারি ভালো হয় তাহলে প্রসেসটা অকমান বেলেগ। এলপিএমের যেহেতু ডিডিও আপনাদের হেডমাস্টার নহয় গতি ফার্স্ট স্যালারি এপ্রুভেলৰ কাম তো ডিডিওৰে থাকে। তো আপোনালোকে ডিডিওক প্ৰপাৰ ডকুমেন্টছখিনি দিব লাগিব। আৰু তো এতিয়া কথা হল কি লাগিব। প্ৰথম যেটো ডকুমেন্টছ লাগিব সেইটো হৈছে আপোনাৰ এপইন্টমেন্ট লেটাৰ। এটা তো আপোনাৰ লগতে থাকিব। মই আগতে কৈছিলো যে আপুনি 10 কপিজ মান জেৰক্স কৰি ল'ব য'ত য'ত লাগিব দি দিব। তাৰপিছত আপুনি জয়নিং কৰিছে সেই জয়নিং লেটাৰটো লাগিব 3 কপি জয়নিং লেটাৰ আপোনালোকে নিশ্চয় লৈছে। 1 কপি হেডমাষ্টাৰে লৈছে 1 কপি স্কুলতে থাকিব 1 কপি স্কুলত থাকিব সেইটো হেডমাষ্টাৰ কপি আৰু 1 কপি হেডমাষ্টাৰৰ অফিচত জমা দিব আৰু 1 কপি আপোনাৰ লগত থাকিব। সেই লগৰ থকা জয়নিং লেটাৰটো আকৌ জেৰক্স কৰি ইয়াতে দিব লাগিব। তাৰপিছত জয়নিং অৰ্ডাৰৰ কথা কৈছিলোঁ মই আপোনালোকক জয়নিং অৰ্ডাৰটো ল'ব লাগিব। আন্ডাৰটেকিং লেটাৰটো ল'ব লাগিব। তাৰপিছত আপোনাৰ বেংক পাছবুক और কেনসেল চেক দুটাৰ ভ্যালু একেই বেংক পাছবুকও দিব পাৰে কেনসেল চেকও দিব পাৰিব। তাৰপিছত পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ইয়াৰ পৰা যিকোনো দুটা হ'লেই হয় তথাপি তিনটা দি দিব আর কি। তাৰপিছত পিভিআর এটো আগত লাগিছিল কিন্তু এতিয়া কোন নালাগে বুলি মই শুনিছো কিন্তু তথাপি আপোনালোকে চেক কৰি ল'ব। পিভিআর মানে পুলিশ ভেরিফিকেশন रिपोर्ट एटू उठाई दियार कथा आछिल एफिडेविट दिले हय बोली किन्तु यदि उठाई दिया नाई तेनहले लागिब और यदि उठाई दिसे तेनहले एफिडेविट दिब लागिब जिकोनो दुटाटा। तार पिছত मेडिकल फिटनेस सार्टिफिकेट लागिब आपुनि मेडिकले फिट ने आनफिट यार उपरत एटा सार्टिफिकेट दिब हेतु डिस्ट्रिक्ट जेतु मेडिकल अफिसार आछे तेखेतर পৰা आनिब लागिब। तार पिছত एनपीएस नम्बर और पीपीएन नम्बर এই দুটা যেহেতু অফিসৰ কাম তথাপি অফিসত আপোনালোকে এনপিএছৰ যেটো ফর্ম আছে এই ফর্মটো ফিল আপ কৰি দিব লাগিব। এতিয়া ইউপিএছ লাগু হৈছে ইউপিএছ যদি আপোনালোকে লয় এটো এতিয়া নহয় তথাপি 2025 মানে আপোনালোকে এনপিএছই ল'ব লাগিব। তো এনপিএছৰ ফর্মটো ফিল আপ কৰি দিব লাগিব লগতে পেন নাম্বাৰ কি লাগিব হেতু দিব লাগিব। তাৰ পৰা এনপিএছ নাম্বাৰটো আপোনালোকে পাব 16 ডিজিটৰ হ'ব। পিপিএন নাম্বাৰ বুলি কোৱা হয় পার্মানেন্ট পেনশন একাউন্ট নাম্বার এইটো লাগিব এই ফার্স্ট স্যালারি পারপাসত। তো এই ডকুমেন্টস কেইটা আৰু মই কৈ থওঁ যে পিপিএন নাম্বাৰটো আপোনালোকে ট্রেজারি অফিসতে পাব এটো কিন্তু বিও অফিস বা ডিডি অফিসত না পাব এটো ট্রেজারির কাম। যদিও ডিডিওর থ্রুদি ট্রেজারি কৰিব তথাপি এই বস্তুটো লাগিব আর কি। তো এইটো হৈছে আপোনালোকৰ ডকুমেন্টস আৰু হৰু হেৰা দুই এটা থাকিব পাৰে। তো এই ডকুমেন্টসখিনি আপুনি লগত ৰাখিব সদায় যেতিয়াই ডিডিও বিচাৰিব যে স্যালারি প্রপোজাল পঠাব লাগে তেতিয়াই কিন্তু আপোনাৰ দিব লাগিব। আপুনি ৰেডি কৰি ৰাখক এইকেইটা বস্তু ফার্স্ট স্যালারি পারপাসত এইকেইটা বস্তু ম্যান্ডেটরি লাগিবই আর কি। তো এআই হৈছে মানে স্যালারি প্রসেস যেহেতুকে আপোনালোকৰ ডিডিওখিনি বিও স্যার গতিকে বিও স্যাৰৰ অফিসতেই সকলো কাম সম্পূৰ্ণ হ'ব কিন্তু আপোনালোকে এই ডকুমেন্টছখিনি তাতে প্ৰভাইড কৰিব লাগিব লগতে মাজে মাজে খবৰ ল'ব লাগিব কিমান দূৰ কামখিনি হৈছে।
এইটো আজি এইখিনি আলোচনা কৰিম আৰু এইটো আলোচনা মানে ই নকৰিম যেহেতু কি অলপমান ই হৈছিল মানে কনফিউজ হৈছিল মানে কোন এছঅপি মতে ল্যাঙ্গুৱেজ 1 আৰু 2 মিলিব লাগে এই লাইনটো মই পঢ়ি এইটো বুজিছিলোঁ যে মিডিয়াম অফ ইনষ্ট্ৰাকশন দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশন ই শুড বি মেচ উইথ ল্যাঙ্গুৱেজ 1 এণ্ড ল্যাঙ্গুৱেজ 2 তো ইয়াৰ ওপৰত মানে ল্যাঙ্গুৱেজ 1 এণ্ড 2 ল্যাঙ্গুৱেজ 1 টো হৈছে মিডিয়াম অফ ইনষ্ট্ৰাকশন আৰু ল্যাঙ্গুৱেজ 2 টো হৈছে ইংলিছ তো এইখিনি মই বুজিছিলোঁ ইয়াৰ ওপৰত বহুতৰ মতামত আহিছে নহয় এনেকুৱা নহয় কেনেকুৱা আছিল মই আপোনালোকক পঢ়ি শুনাই আছোঁ এইটো হৈছিল এইটো বহুতৰ মানে কিছুমান মন্তব্য দিছে কিছুমানৰ মতে অকল ল্যাঙ্গুৱেজ 1 আৰু এমআইএলৰ ল্যাঙ্গুৱেজ 1 আৰু এমআইএল লগত মিডিয়াম অফ ইনষ্ট্ৰাকশন মিলিলেই হ'ব হয় মই কমপ্লিটলি এগ্ৰি এইটো কথা ঠিক কথা কৈছে আপোনালোকে প্ৰথম দিনা কিন্তু এইটো হোৱা নাছিল ল্যাঙ্গুৱেজটো নিমিলিলেও হ'ব এইটো কিন্তু মানে এতিয়া ল্যাঙ্গুৱেজ 1 আৰু 2 যেটো চলি আছিল এছঅপি তাৰ আগত প্ৰথম এছঅপিটো কিন্তু এইটো আছিল মানে এইচএসএলসিৰ এমআইএল আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশন আৰু মানে টেটৰ ল্যাঙ্গুৱেজ 1 এই তিনটা মানে এটাকৈ মিলিলেই হৈ গ'ল এই কথাটো কমপ্লিট ময়ো এগ্ৰি কৰোঁ আৰু মই ভাবোঁ এইটোই হ'ব লাগে তো ইয়েছ এই নিয়মটো মই আগতে আছিল আই এগ্ৰি উইথ ইউ তো এইটো লৈ আৰু মই বিশেষ আলোচনা নকৰোঁ এইটো নতুনকৈ আকৌ এছঅপি আহিলে এইটো আলোচনা কৰিম আজিৰ পৰা এই ল্যাঙ্গুৱেজ 1 আৰু 2 আলোচনা ইয়াতে সমাপ্ত কৰিলোঁ বাকি যাৰ যি বুজাৰ আছে বুজি ল'ব অফিচৰ ইনফৰমেশ্যন আহিলে এইটো আজি শেষ কৰিলোঁ মানে হয়তো মই ৰং হ'ব পাৰোঁ মই এনেকুৱা কোৱা নাই যে মই 100% ঠিক আপোনালোকেও ৰং হ'ব পাৰে বাট এতিয়া অফিচিয়েলি ইনষ্ট্ৰাকশন আহিলেহে কোন ৰাইট কোন ৰং সেয়া ওলাই পৰিব তো যিকে নহওক এইটো আজিৰ পৰা এই আলোচনাটো শেষ কৰিছোঁ চ' ফ্ৰেণ্ডছ থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছৰ লগত এণ্ড সকলোলৈ শুভকামনা যাচি মই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ থেংক ইউ ছ' মাছ